সপ্তম শ্ৰেণীৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইলৈ প্ৰীতি আৰু শুভেচ্ছা জনাই মই সংক্ষিপ্ত মহাভাৰত এই পাঠ্যপুথিৰ 3টা অধ্যায়ৰ প্ৰশ্ন উত্তৰ কৰিবৰ কাৰণে আগবাঢ়িছোঁ। আশা কৰিছোঁ তোমালোক আটাই মনোযোগ দিবা আৰু প্ৰশ্ন উত্তৰসমূহ বাৰে বাৰে শুনিবা। প্ৰথমটো প্ৰশ্ন লৈছোঁ, শান্তনু কোন ৰাজ্যৰ ৰজা আছিল? উত্তৰ, শান্তনু হস্তিনাপুৰ ৰাজ্যৰ ৰজা আছিল। এইবাৰ 2 নম্বৰ প্ৰশ্নটো উত্তৰ কৰিবলৈ আগবাঢ়িছোঁ। দেৱব্ৰতে কাৰ ওচৰত শিক্ষা দীক্ষা গ্ৰহণ কৰিছিল? উত্তৰ, দেৱব্ৰতে মহামুনি বশিষ্ঠৰ ওচৰত শিক্ষা দীক্ষা গ্ৰহণ কৰিছিল। নিশ্চয় তোমালোকে বুজি পাবলৈ সক্ষম হৈছা। দেৱব্ৰতে মহামুনি বশিষ্ঠৰ ওচৰত শিক্ষা দীক্ষা গ্ৰহণ কৰিছিল। এইবাৰ আগবঢ়াইছোঁ তৃতীয়টো প্ৰশ্ন। তৃতীয় প্ৰশ্নত আছে, বশিষ্ঠ ঋষিৰ বিশিষ্ট গুণৰ অধিকাৰী গাইজনীৰ নাম কি? উত্তৰ, বশিষ্ঠ ঋষিৰ বিশিষ্ট গুণৰ অধিকাৰী গাইজনীৰ নাম কামধেনু আছিল। নিশ্চয় বুজি পাইছা। বশিষ্ঠ ঋষিৰ বিশিষ্ট গুণৰ অধিকাৰী গাইজনীৰ নাম কামধেনু আছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইয়ে মনোযোগ দি বাৰে বাৰে শুনিবা, নিশ্চয় পাৰিবা। 4 নম্বৰ প্ৰশ্নটো মই আগবঢ়াইছোঁ। দেৱব্ৰতৰ মাতৃ কোন? উত্তৰ, দেৱব্ৰতৰ মাতৃ আছিল গংগা দেৱী। মনত থাকিবনে তোমালোকৰ? দেৱব্ৰতৰ মাতৃ আছিল গংগা দেৱী। 5 নম্বৰ প্ৰশ্ন, শান্তনু আৰু গংগা দেৱীৰ অষ্টম সন্তানটিৰ নাম কি? উত্তৰ, শান্তনু আৰু গংগা দেৱীৰ অষ্টম সন্তানটিৰ নাম দেৱব্ৰত আছিল। 6 নম্বৰ, বসু কি? উত্তৰ, বসু হ'ল গণদেৱতা। ছাত্ৰ ছাত্ৰীসকল নিশ্চয় বুজি পাবলৈ সক্ষম হৈছা। বসু হ'ল গণদেৱতা। প্ৰথম অধ্যায়টিৰ প্ৰশ্ন উত্তৰসমূহ ইমানতে অন্ত পৰিছে। এইবাৰ মই আগবঢ়াইছোঁ দ্বিতীয়টি অধ্যায়। প্ৰথম প্ৰশ্ন, সত্যৱতীৰ পিতৃ কোন আছিল? উত্তৰ, সত্যৱতীৰ পিতৃ মাছমৰীয়া ধীবৰ আছিল। মনত থাকিবনে তোমালোকৰ? সত্যৱতীৰ পিতৃ মাছমৰীয়া ধীবৰ আছিল। আৰু এই ধীবৰেই মাছমৰীয়াসকলৰ মুৰব্বী আছিল। তোমালোকে এই কথাটো মনত ৰাখিবা। 2 নম্বৰ প্ৰশ্ন, ধীবৰে দেৱব্ৰতৰ আগত সত্যৱতীৰ বিয়াৰ বাবে কি চৰ্ত ৰাখিছিল? উত্তৰ, ধীবৰে দেৱব্ৰতৰ আগত সত্যৱতীৰ বিয়াৰ বাবে কৰা চৰ্তটো আছিল যে ভৱিষ্যতে সত্যৱতীৰ পুত্ৰইহে হস্তিনাপুৰৰ ৰজা হ'ব, অন্যথা বিবাহ দিব পৰা নাযাব। কি বুলি চৰ্ত দিছিল, সেই চৰ্তটো তোমালোকে মনত ৰাখিবৰ কাৰণে চেষ্টা কৰিবা। চৰ্তটো কি আছিল? চৰ্তটো আছিল, ধীবৰে দেৱব্ৰতৰ আগত সত্যৱতীৰ বিয়াৰ বাবে কৰা চৰ্তটো আছিল যে ভৱিষ্যতে সত্যৱতীৰ পুত্ৰইহে হস্তিনাপুৰৰ ৰজা হ'ব, অন্যথা বিবাহ দিব পৰা নাযাব। তোমালোকে এই উত্তৰটোকে ভালকৈ মনত ৰাখিবলৈ যত্ন কৰিবা আৰু পৰীক্ষাত লিখিবা বুলি আশা ৰাখিছোঁ। ভুল নকৰিবা, বাৰে বাৰে শুনিবা, নিশ্চয় তোমালোকে পাৰিবা। 3 নম্বৰ প্ৰশ্ন, সত্যৱতী আৰু শান্তনুৰ কেইজন পুত্ৰ আছিল আৰু তেওঁলোক কোন কোন? উত্তৰ, সত্যৱতী আৰু শান্তনুৰ বিচিত্ৰবীৰ্য আৰু চিত্ৰাংগদ নামৰ 2জন পুত্ৰ আছিল। কি কি আছিল? বিচিত্ৰবীৰ্য আৰু চিত্ৰাংগদ। 4 নম্বৰ প্ৰশ্ন, অম্বা, অম্বিকা আৰু অম্বালিকা কাৰ জীয়াৰী আছিল? উত্তৰ, অম্বা, অম্বিকা, অম্বালিকা কাশীৰাজৰ জীয়াৰী আছিল। তাত কাশীৰ ৰজাৰ জীয়াৰী আছিল। 5 নম্বৰ, অম্বাক ভীষ্মই কিয় বিবাহ নকৰালে? উত্তৰ, ভীষ্মই কেতিয়াও বিবাহ নকৰোঁ বুলি প্ৰতিজ্ঞা কৰি থৈছিল, সেয়ে তেওঁ অম্বাক বিবাহ নকৰালে। বুজি পালা নিশ্চয়। ভীষ্মই কেতিয়াও বিবাহ নকৰোঁ বুলি প্ৰতিজ্ঞা কৰি থৈছিল, সেয়ে তেওঁ অম্বাক বিবাহ নকৰালে। এইবাৰ অধ্যায় 3লৈ আগবাঢ়িছোঁ। প্ৰথমটো প্ৰশ্ন, বিচিত্ৰবীৰ্যৰ পাছত হস্তিনাপুৰৰ ৰজা কোন হৈছিল? উত্তৰ, বিচিত্ৰবীৰ্যৰ পাছত ধৃতৰাষ্ট্ৰ হস্তিনাপুৰৰ ৰজা হৈছিল।
বিচিত্ৰ বীৰ্যৰ পিছত হস্তিনাপুৰৰ ৰজা কোন হৈছিল? মনত থাকিবনে? বিচিত্ৰ বীৰ্যৰ পাছত হস্তিনাপুৰৰ ৰজা ধৃতৰাষ্ট্ৰ হৈছিল। 2 নম্বৰ প্ৰশ্ন, কুন্তী আৰু গান্ধাৰী কাৰ কাৰ জীয়াৰী আছিল? উত্তৰ, কুন্তী কুন্তভোজ আৰু গান্ধাৰী গান্ধাৰ ৰজাৰ জীয়াৰী আছিল। মনত থাকিবনে? 3 নম্বৰ প্ৰশ্ন, কৰ্ণক কোনে তুলি তালি ডাঙৰ দীঘল কৰিছিল? উত্তৰ, অধিৰথ আৰু ৰাধাই কৰ্ণক তুলি তালি ডাঙৰ দীঘল কৰিছিল। 4 নম্বৰ, নকুল আৰু সহদেৱৰ মাতৃ কোন? উত্তৰ, নকুল আৰু সহদেৱৰ মাতৃ আছিল মাদ্ৰী। নিশ্চয় মনত থাকিব, নকুল আৰু সহদেৱৰ মাতৃ মাদ্ৰী আছিল। 5 নম্বৰ প্ৰশ্ন, গান্ধাৰীৰ কাৰ লগত বিয়া হৈছিল? দুৰ্বাসা ঋষিয়ে গান্ধাৰীক কি বৰ দিছিল? উত্তৰ, গান্ধাৰীয়ে ধৃতৰাষ্ট্ৰৰ লগত বিয়া হৈছিল আৰু দুৰ্বাসা ঋষিয়ে গান্ধাৰীক 100 পুত্ৰৰ মাতৃ হ'বলৈ বৰ প্ৰদান কৰিছিল, অৰ্থাৎ 100 পুত্ৰৰ মাতৃ হ'বলৈ আশীৰ্বাদ দিছিল। ভিডিঅ'টি চোৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ নিশ্চয় ছাত্ৰ ছাত্ৰীসকলে আগবাঢ়ি যাব আৰু লগৰবোৰলৈও এই ভিডিঅ'টি শ্বেয়াৰ কৰিবা বুলি মই আশা ৰাখি ইমানতে ভিডিঅ'টি সামৰণি মাৰিছোঁ। পুনৰ নতুন এটি ভিডিঅ'ৰ জৰিয়তে তোমালোকক লগ পাম। ধন্যবাদ।